ইতিমধ্যে মাৰ যি দুৱাৰ মূল দুৱাৰ সেয়া 2:56 লগে লগে যেহেতু বন্ধ হৈ গৈছে আৰু তাৰপিছত দেখা পোৱা গৈছে যিসকল ভক্ত বিভিন্ন প্ৰান্তৰ পৰা দেশৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা আহিছিলে সকলো ভক্তগণে কিন্তু নীলাচলৰ বুকুত তেওঁলোকে বহি যি তেওঁলোকৰ ধ্যান আধ্যাত্মিক ধ্যান সেয়া ইয়াত কৰা পৰিলক্ষিত হৈছে। মোৰ সৈতে ভিডিঅ' জাৰ্নেলিষ্ট প্ৰদীপ আছে, তেওঁ সেই পৰিৱেশটো সামগ্ৰিকভাৱে প্ৰথমতে দেখুৱাই ল'ব। য'ত 5 বাজি গৈছে, কিছু আচলতে যি দিনটো উত্তাপ সেয়া কিছু কমিছে আৰু সেয়েহে যথেষ্ট সংখ্যক লোকৰ এই মুহূৰ্তত সমাগম আমি দেখিবলৈ পাইছোঁ নীলাচলৰ বুকুত। পথৰ পৰিৱেশটো যদি কওঁ, পথৰ সেই মূল গেটৰ পৰা আচলতে নীলাচলৰ বুকুলৈকে কোনো ধৰণৰ যিহেতু বাহন আহিবলৈ দিয়া নাই। যিসকল দৰ্শনাৰ্থী আহিছে তেওঁলোকে খোজকাঢ়িয়ে তাৰ পৰা আহিব লগা হৈছে, যদিও বা প্ৰশাসনৰ তৰফৰ পৰা প্ৰথম অৱস্থাত কোৱা হৈছিলে যে বিশেষ কাৰ্পেটৰ ব্যৱস্থা কৰা হ'ব, কাৰণ খালী ভৰিৰে যিহেতু এইবাৰ আহিবলৈ দিয়া হৈছে, কোনো ধৰণৰ জোতা চেণ্ডেল সেই মূল গেটৰ পৰা আচলতে আনিবলৈ দিয়া হোৱা নাই। প্ৰায় সেই গেট চোৱাত যেতিয়া লোকসকল আহিছে তেওঁলোকে যথেষ্ট কিন্তু দুপৰীয়াৰ ভাগত অসুবিধাৰ সন্মুখীন বা কষ্টৰ সন্মুখীন এক প্ৰকাৰ হৈছে, কাৰণ যি প্ৰখৰ ৰ'দ, যি উত্তাপ গুৱাহাটী মহানগৰীত সেয়া সকলোৱে জানে। কিন্তু যিহেতুকে মাৰ চৰণত সকলোৱে মূৰ দোৱাবৰ বাবে বা মাৰ আশীষ ল'বৰ বাবে সকলোৱে এনেকৈ আহিছে, গতিকে সেই কষ্টকো নেওচি এনেকৈ হাজাৰ হাজাৰ যিসকল দৰ্শনাৰ্থী আছে বা যিসকল ভক্ত আছে তেওঁলোকে এই মুহূৰ্তত প্ৰৱেশ কৰিছে নীলাচলৰ বুকুত। আমি পৰিৱেশটো দেখুৱাইছোঁ, এয়া আছে পৰিক্ৰমা। প্ৰত্যেকগৰাকী ভক্তই এনেকৈ 3 পাককৈ মন্দিৰ প্ৰাংগণত তেওঁলোকে পৰিক্ৰমা কৰিছে আৰু মনৰ যি আশা তেওঁলোকে লৈ আহিছে মাৰ বুকুলৈ, আৰু সেয়া তেওঁলোকে সফল কামনাৰে মাৰ ওচৰত তেওঁলোকে সকলোৱে প্ৰাৰ্থনা কৰিছে। তাৰ সমান্তৰালকৈ আমি এনেকৈ দেখুৱাইছোঁ যি নীলাচলৰ বুকু আছে, সেই নীলাচলৰ বুকুত কিন্তু দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা যিসকল সাধু সন্যাসী আছে তেওঁলোক এক প্ৰকাৰ তপ জপত তেওঁলোক বহিছে, তেওঁলোকে এক প্ৰকাৰ ধ্যানত বহিছে মাৰ সৈতে, সেই আত্মাৰ সৈতে এক প্ৰকাৰ তেওঁলোকে বিলীন হোৱাৰ চেষ্টা কৰিছে। এই মুহূৰ্তত পৰিৱেশটো দেখুৱাই গৈছোঁ, যথেষ্ট শান্তিপূৰ্ণ আৰু খুব শৃংখলাবদ্ধভাৱে এইবাৰ প্ৰশাসনৰ তৰফৰ পৰা কেতবোৰ ব্যৱস্থাপনা কৰা হৈছিলে। বিশেষকৈ উচ্চ স্তৰৰ বাদ্যযন্ত্ৰৰ ক্ষেত্ৰত কিছু নিষেধাজ্ঞা আছিলে। তাৰ সমান্তৰালকৈ যেনেধৰণৰ আখৰা হয়, সেই আখৰাৰ সময়তো উচ্চ স্তৰৰ বাদ্যযন্ত্ৰ বজোৱা এক প্ৰকাৰ বন্ধ আছিলে। আৰু এইবাৰ যিসকল দৰ্শনাৰ্থী বা ভক্ত আহিছে নীলাচলৰ বুকুলৈ, তেওঁলোকৰ ক্ষেত্ৰত কিছু কেতবোৰ প্ৰশাসনৰ তৰফৰ পৰা নিষেধাজ্ঞা দিয়া হৈছিলে আৰু সময়সূচীও কিছু নিৰ্দিষ্ট কৰি দিয়া হৈছে, কাৰণ সন্ধিয়া ঠিক 5 বজাৰ লগে লগে আৰু কিছু সময় পাছতেই যিহেতু যি মূল দুৱাৰ 6 বজাৰ লগে লগে সেয়া বন্ধ কৰি দিয়া হ'ব, কাৰণ সাধাৰণ দৰ্শনাৰ্থীসকলে দিনৰ ভাগতে আহি নীলাচলৰ বুকুত তেওঁলোকে মাৰ আশীষ ল'ব পাৰিব। যিসকলে পূৰ্বতে আচলতে সন্ধিয়াৰ ভাগত বা নিশাৰ ভাগত নীলাচলৰ বুকুলৈ আহে, এইবাৰ তেওঁলোকে আচলতে তেনেধৰণে আহিব নোৱাৰিব, কাৰণ ভক্তৰ এই নিৰাপত্তাৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি তাৰ সমান্তৰালকৈ যেনেধৰণৰ এক পৰিৱেশৰ সৃষ্টি হয়, কাৰণ হাজাৰ ভিজাৰ যেনিয়ে চকু ফুৰাই, আমি দৃশ্যাংশ দেখুৱাইছোঁ এই মুহূৰ্তত, যেনিয়ে চকু ফুৰাই তেনিয়ে হাজাৰ হাজাৰ যিসকল ভক্ত আহিছে বিভিন্ন প্ৰান্তৰ পৰা, সেই ভক্তৰ ভিৰ দেখিবলৈ পাব। গতিকে এই ভিৰ যাতে নিয়ন্ত্ৰণ কৰিব পাৰে, মন্দিৰ যি কমিটি আছে তেওঁলোকে যাতে সেই ভিৰ নিয়ন্ত্ৰণ কৰিব পাৰে, তাৰ সমান্তৰালকৈ যি ইয়াত প্ৰশাসনৰ লোকসকল নিয়োগ হৈ আছে তেওঁলোকে যাতে খুব শৃংখলাবদ্ধভাৱে সেয়া নিয়ন্ত্ৰণ কৰিব পাৰে, তাৰ বাবে কিছু সময়সূচী বান্ধি দিয়া হৈছে। সেয়া সন্ধিয়া 6 বজাৰ লগে লগেই তলৰ পৰাই যিখন গেট আছে, মূল প্ৰৱেশ দুৱাৰ আছে, সেই প্ৰৱেশ দুৱাৰ বন্ধ কৰি দিয়া হ'ব ভক্তৰ বাবে। অৰ্থাৎ যিসকল লোক তাৰ পূৰ্বে ইয়াত প্ৰৱেশ কৰে তেওঁলোকেহে সন্ধিয়াৰ ভাগত ইয়াত থাকিব পাৰিব আৰু নিৰ্দিষ্ট সময়ৰ ভিতৰত কিন্তু ইয়াৰ পৰা ওলাই যাব লাগিব, বা নিশাৰ ভাগত তেওঁলোকে ইয়াত থাকিব নোৱাৰিব, একমাত্ৰ যিসকল সাধু সন্যাসী আছে তেওঁলোকৰ বাহিৰে। আমি পৰিৱেশটো দেখুৱাই গৈছোঁ আৰু যিহেতুকে অজস্ৰ লোকৰ ভিৰ আমি ইয়াত দেখা পাইছোঁ, গতিকে বিভিন্ন প্ৰান্তৰ পৰা অহা ভক্তসকলৰ সৈতেও কথা পাতিবলৈ যত্ন কৰিম, কিছু তেওঁলোকৰ মনৰ কথা জানিবলৈ যত্ন কৰিম। ইতিমধ্যে আমি সামগ্ৰিক পৰিৱেশটো প্ৰথমতে দেখুৱাই লৈছোঁ, তাৰপিছতে আমি 2-এগৰাকী ভক্তৰ সৈতেও কথা পাতিবলৈ যত্ন কৰিম। আপ কাहाँ से आए हैं? आप लोग कहाँ से? छपरा से आए हैं, बिहार से। बिहार से। ये आप लोगों का पहली बार है या फिर पहले भी आए हैं माँ की दर्शन? इसका पहला बार आए हैं, हाँ पहले बार आए हैं माँ से दर्शन करने के लिए, छपरा बिहार से। पूरा परिवार के साथ? हाँ दोनों मियाँ बीवी हैं हम लोग साथ में। हाँ कैसा यहाँ का माँ का दरबार? माँ का दरबार तो अच्छा ही होगा, खराब थोड़ी होगा, बहुत अच्छा लग रहा है, बहुत अच्छा है, और पूरी प्रशासन भी अच्छा है जी। जो व्यवस्था किया है प्रशासन की तरफ से वो ठीक अच्छा है, ठीक है, बढ़िया है, सफाई भी है, अच्छा है। এয়া হৈছে বিভিন্ন প্ৰান্তৰ পৰা আমি কথা পাতিম অকণমান জানিবলৈ যত্ন। ক'ৰ পৰা অহা হৈছে? মই গুৱাহাটীতে থাকোঁ। ৰাস্তাটো বহুত ডাঙৰ হৈছে, অলপ ডাঙৰ কৰিলে ভাল আছে, সৰু থাকিলে বেয়া লাগে, কষ্ট পাই আছে মানুহ, আমাৰ নিজৰ লোকেল মানুহ ইমান কষ্ট পাই আছোঁ। মামাককৈ অলপ ডাঙৰ কৰিলে ভাল আছিল, বা মেইন ৰাস্তাৰ ফালে আহিলে চবৰ পৰা ভাল আছিলে। আমাৰ এইফালে সৰু ৰাস্তাই বহুত কষ্ট পাই আছোঁ। যি মোৰ নিজৰ ইয়াৰ গুৱাহাটী লোকেল মানুহ বহুত কষ্ট পালে বেয়া লাগে, তো কৈ দিব এইটো কথাটো, ভাল লাগিছে।
হয় আপোনাৰ বহুতো আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি নীলাচলৰ বুকুৰ পৰা পৰিৱেশ দেখুৱালে আৰু দেখি বিদেশী অজস্ৰ সাধু সন্যাসীৰ লগতে দৰ্শনাৰ্থীয়ে ভিৰ কৰিছেহি কামাখ্যা ধামত